ধুবুৰীত উপস্থিত থাকি আজি ৰাতিপুৱা নেতাই ধুবুৰী প্ৰেছ ক্লাবত উপস্থিত হ'ল সাংসদ ৰকিবুল হুছেইন। দুগৰাকী বিধায়কক লগত লৈ নেতাই ধুবুৰী প্ৰেছ ক্লাবত উপস্থিত হোৱা সাংসদগৰাকীক উষ্ম আদৰণি জনোৱা হয়। নেতাই ধুবুৰী প্ৰেছ ক্লাবত উপস্থিত হৈ সাংসদগৰাকীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা। ধুবুৰীক পৰ্যটকৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিব সাংসদগৰাকীয়ে। ধুবুৰীত সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা আৰু পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিসহ ষ্টেচু নিৰ্মাণ কৰাৰ ঘোষণা কৰে সাংসদ ৰকিবুল হুছেইনে। লগতে সাংসদ ৰকিবুল হুছেইনে বিভিন্ন সিন্ডিকেটক লৈ কৰিলে আন এক ঘোষণা। সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত চলি থকা শিল কয়লাৰ সিন্ডিকেটত মুখ্যমন্ত্ৰী জড়িত থকা বুলি কৈ ধুবুৰীক বেয়া পালেও ধুবুৰী সিন্ডিকেটৰ পইচা ভাল লাগে বুলি সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। শীঘ্ৰেই হাতত ফিতা লৈ সোণাহাট আৰু বানকাছাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত উপস্থিত হৈ অভাৰলোড মাপ যোগ কৰি সিন্ডিকেট ধৰা পেলাব বুলি ঘোষণা কৰিলে। আনপিনে উপ নিৰ্বাচনত চামগুৰি সমষ্টিত হোৱা ৰক্তাক্ত পৰিস্থিতিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক সমালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন আয়োগৰ মুৰব্বী আখ্যা দিয়ে সাংসদ ৰকিবুল হুছেইনে। লগতে চামগুৰি উপ নিৰ্বাচনৰ কাণ্ডৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহা বুলি উল্লেখ কৰি জিলা আৰক্ষী অধীক্ষকক অভিযোগ পত্ৰ দাখিল কৰিব বুলি উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে। এইবোৰ লাহে লাহে পাহৰণি গৰ্ভত পৰি আছে। আমি ইয়াক কেনেকৈ আমি তাক মানে এৱাৰনেছ কৰিব পাৰোঁ ৰাজ্যৰ সন্মুখত লৈ। আৰু ধুবুৰী টাউন বিশেষকৈ গৌৰীপুৰ আদি লৈ এইটো এটা টুৰিষ্ট হাব হ'ব পাৰে। ইয়াত নেতাই ধুবুৰীৰ কথা কওক, বিভিন্ন মছজিদ আছে, ইয়াত পুৰণা আপোনাৰ গুৰুদ্বাৰ আছে, এইকেইটাক লৈ এটা হাব কৰাৰ কথা। মই যেতিয়া টুৰিজিম মিনিষ্টাৰ আছিলোঁ মই দেখুৱাই দিম যে বিভিন্ন ক্ষেত্ৰত আমি এইটো টুৰিজিম হাবৰ ভিতৰত সোমাই আমি বিভিন্ন ধৰণৰ অনুদান দিছিলোঁ, কিন্তু যি ধৰণে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগিছিল হোৱা নাই। গতিকে এইখিনি ক্ষেত্ৰত তেওঁলোকৰ লগত মই এটা আলোচনাত বহিছিলোঁ। ৰাতিপুৱা এটা ভাল এটা পৰিৱেশত সেই কথাবিলাক আলোচনা হ'ল আৰু তাতে মই ঘোষণা কৰিছিলোঁ যে মই MP ফাণ্ডৰ পৰা আমি এটা ইয়াত যিহেতু নাই আমাৰ সুধাকান্ত ভূপেন হাজৰিকা আৰু আমাৰ প্ৰতিমা পাণ্ডেৰ এটা প্ৰতিমূৰ্তি, ফুল প্ৰতিমূৰ্তি আমি ইয়াত স্থাপন কৰিম, যাতে উঠি অহা চামক সেই কথাবিলাক অলপ জানে। প্ৰতিমা পাণ্ডেৰ কথা, ইতিহাস প্ৰসিদ্ধ ঠাই। গৌৰীপুৰ এটা অসমৰ ভিতৰতে কালচাৰ জেগা। ধুবুৰী আমাৰ টুৰিজিমৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল আমাৰ বৰ্ডাৰ, সেই ক্ষেত্ৰত কেনেকৈ আমি এই মানুহখিনিক টুৰিজিমৰ ক্ষেত্ৰত জড়িত কৰি মানুহৰ আৰ্থিক অৱস্থাও টনকিয়াল কৰিব পাৰোঁ সেইটো চিন্তা কৰিম। কিন্তু কথাটো হ'ল যে চৰকাৰে ইয়াত এটা মানে চিণ্ডিকেটৰ মেইন আপোনাৰ কেন্দ্ৰ হিচাপে পৰিগণিত কৰিছে। আমাৰ গোলোকগঞ্জ সমষ্টিৰ যিটো ট্ৰেড চেণ্টাৰ সোণাৰহাট আৰু লক্ষীমাৰী সকলোৱে জানে। আপোনালোকে কোৱাৰ লগে লগে মই যদি অলপ নামটো ভুল হৈ যায় আপোনালোকে শুদ্ধ কৰি দিয়ে। তাত কোনজনে কৰি আছে সেইটোও জানে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাবিলাকৰ লগত সম্পূৰ্ণৰূপে জড়িত কাৰণে ধুবুৰীৰ কথাটো কওঁতে তেওঁ বেলেগ ধৰণৰ কথাটো কয়, কিন্তু চিণ্ডিকেটৰ ইয়াৰ পইচাটো ভাল, ইয়াৰ 2 নম্বৰী পইচাটো ভাল। বাংলাদেশত যাওঁতে যিবিলাক আপোনাৰ অভাৰলোডিং কৰি পেলাই নিয়ে, ইয়াৰ যিটো ট্ৰেড চেণ্টাৰৰ জৰিয়তে ব্যাপক আপোনাৰ এটা চিণ্ডিকেট চলাই আছে, সেই কথাবিলাক ভাল। মই আকৌ আহিম হাতেলোতে আপোনালোকক ধৰিম, জোপ ল'ম লাগিলে। যেতিয়া চৰকাৰী ইনভেষ্টিগেশ্যন এজেঞ্চিবিলাক ফেইল হৈছে বা তেওঁলোকে পক্ষপাতিত্বমূলক আচৰণ কৰিছে, আমি জোপ ল'ম, জোপ লৈ চৰকাৰক ধৰাম, ৰাইজৰ ওচৰত দেখাম। আপোনালোকে কেৱল এইটোত এতিয়া উঠে নে নুঠে মই নাজানো, এটাতো নুঠে বাৰু, বাকীবিলাকে উঠিব। গতিকে সেই কথাবিলাক আপোনাৰ মই পোহৰলৈ আনিবলৈ আমি যত্ন কৰিম, যিকোনো প্ৰকাৰে আনিম, ছ'চিয়েল মিডিয়াই আনিম। আপোনালোকে যদি মেইন ষ্ট্ৰীমৰ বুলি কয়, মেইন ষ্ট্ৰীমৰ যদি আমাৰ প্ৰেছকেইটাত আজি কৈছোঁ, যদি নহয় পৰ্টেল যোগেৰে আনিব লাগিব, চৰকাৰৰ মুখা খুলিব লাগিব। ইয়াৰ পিছতে মানকাছাৰত যিটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰত কৰাপশ্যন হৈ আছে, আপুনি ভাবিব নোৱাৰে চিণ্ডিকেট চলি আছে, ভাবিব নোৱাৰে। সেইটো কৰিব গ'লে আপোনাৰ হয়তো কোনোবাই আহি আপোনালোকক সেই তাৰ মানুহখিনিক আপোনাৰ অসুবিধা কৰিব। গতিকে মই নিজেই আহি পেলাই ইয়াত যোগ ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাক এনেকৈ মুকলি বজাৰত পৰিণত কৰিবলৈ নোৱাৰি। যদি ধুবুৰীৰ মানুহখিনি বেয়া, ইয়াৰ পইচাটোও বেয়া, ইয়াৰ পইচাটো ভাল, ইয়াৰ টকা পইচাবিলাক ভাল, সেইখিনি লৈ পেলাই শোষণ কৰিবলৈ ভাল। গতিকে তেওঁৰ নিজৰ ক্ষেত্ৰত এটা, আনৰ ক্ষেত্ৰত এটা, নেট বন্ধ কৰি পেলাই আপোনাৰ পৰীক্ষা কৰি তেওঁ এটা এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যে তেওঁ এজন একদম পৃথিৱীৰ ভিতৰত দ্বিতীয় আদৰ্শৰ চৰ্দাৰ। গতিকে সেই কথাখিনি সকলোৱে জানে, তেওঁৰ পাছ ৰেকৰ্ড। গতিকে এই কথাখিনি মই নেক্সট বাৰ যেতিয়া আহোঁ সেইখিনি কথা আপোনালোকক কৈছোঁ। আৰু আপোনালোকক অনুৰোধ কৰিম, যদি পাৰা যায়, মই ভাবা নাই যে পাৰিব বুলি, এই সোণাৰহাট, মই কোৱাই নাই, লক্ষী কওঁতেই লক্ষীবাৰী আপুনি কৈ দিছে, মুখে মুখে আছে। কোনজন আছে মানুহ সেইজনো কৈ দিম নেকি মই? আপোনাৰ চবেই জানে, চবেই নামবিলাক জানে, কিন্তু নকয়।